প্ৰিয়সকল, আদি পুস্তক ৩২ অধ্যায় ২৩ পদৰ পৰা আমি পঢ়িম। তেওঁ সিবিলাকক লৈ সিপাৰলৈ পঠাই দিলে আৰু তেওঁৰ সকলো দ্ৰব্যও পঠাই দিলে। পাছে জাকোব তাত অকলেই ৰ'ল। তেতিয়া এজন পুৰুষে ৰাতিপুৱালৈকে তেওঁৰে সৈতে মালযুদ্ধ কৰিলে। সেই পুৰুষে তেওঁক জিকিব নোৱাৰা যেন দেখি তেওঁৰ কৰঙনৰ যোৰা চুলে। পাছে জাকোবে যুঁজোতে তেওঁৰ কৰঙনৰ যোৰা লৰিল। তেতিয়া সেই পুৰুষজনাই ক'লে, মোক এৰি দিয়া, কিয়নো ৰাতি পুৱাল। তাতে তেওঁ ক'লে, আপুনি মোক আশীৰ্বাদ নকৰিলে মই আপোনাক এৰি দিব নোৱাৰোঁ। তাত ঘটা ঘটনাটো কি আছিল মই আপোনালোকক কম, মন দি শুনিব। ২০ বছৰ আগতে জাকোবে নিজৰ বাপেকক প্ৰবঞ্চনা কৰিলে। কেনেকৈ প্ৰবঞ্চনা কৰিছিল জানেনে? এবাৰ বাপেক ইছাকে যেতিয়া মঙহ খাবলৈ ইচ্ছা কৰিলে, তেতিয়া তেওঁ এচৌক মাটি নি এচৌক ক'লে, বোপা, মই বৃদ্ধ হ'লোঁ, কালি পৰহিলৈ মৰি যাম। সেইকাৰণে এতিয়া তুমি নিজৰ অস্ত্ৰ লৈ অৰণ্যলৈ যোৱা আৰু মোৰ কাৰণে চিকাৰ কৰি আনা। তাৰ পাছত মোৰ পচন্দ মতে আহাৰ বনাই মোৰ ওচৰলৈ লৈ আহিবা, যাতে মই সেয়া খাই মৰাৰ পূৰ্বে তোমাক হিয়া উজাৰি আশীৰ্বাদ কৰোঁ। এই বুলি আশীৰ্বাদ দিম বুলি ক'লে। ইছাকৰ জীৱনটো যদি আমি মনোযোগেৰে চাওঁ, তেতিয়া দেখা পাওঁ ডেকাকালত তেওঁ আত্মিক যেন আছিল। কিন্তু বয়স যেতিয়া বাঢ়ি বাঢ়ি গ'ল, ইছাকৰ জীৱনৰ আত্মিকতা কম হ'বলৈ ধৰিলে। তেওঁৰ পৰিয়ালত শান্তি নাছিল। তেওঁৰ দুয়োটা ল'ৰাই নিজৰ মাজত কাজিয়া কৰি আছিল। তেওঁলোকৰ মাজত মিলাপ্ৰীতি নাছিল। সেই পৰিয়ালটো দ্বিখণ্ডিত হৈছিল। বাপেকৰ দল আৰু মাকৰ দল, পাপাৰ দল, মামীৰ দল। আজি এনেকুৱা পাৰ্টিবোৰ আমাৰ ঘৰত আছেনে নাই বাৰু? ডাঙৰ ল'ৰা আৰু মাক এটা দল, ছোৱালী আৰু বাপেক এটা দল, নহয়নে বাৰু? ইছাক আৰু ডাঙৰ ল'ৰা এচৌ এটা পাৰ্টি, মাক ৰিবেকা আৰু জাকোব এটা পাৰ্টি। পৰিয়াল এটা, কিন্তু এটা পৰিয়ালতে দুটা পাৰ্টি। ইছাকে জানিছিল যে তেওঁৰ পৰিয়ালটো দুটা পাৰ্টিত বিভক্ত হ'ল। তেওঁৰ পৰিয়ালত একতা নাই, তেওঁৰ পৰিয়ালত শান্তি নাই, তেওঁৰ পৰিয়ালত ঈশ্বৰৰ উপস্থিতি নাই। বাপেক হিচাপে নিজৰ পৰিয়ালটো গঢ়িব লাগিছিল, সন্তানৰ মাজত মিলাপ্ৰীতি স্থাপন কৰিব লাগিছিল। কিন্তু বৃদ্ধ বয়সত তেওঁ কি বিচাৰিছিল জানেনে? আত্মিকতা বিচৰা নাছিল, খোৱা বস্তু। ইছাকে সেইদিনা আত্মাহীনতা দেখুৱালে। আজি আমাৰ মাজত কোনোবা আছে নেকি? আপোনাৰ পৰিয়ালত শান্তি নাই, আনন্দ নাই, ভাই ভনীৰ মাজত একতা নাই, তথাপিও আপুনি আজি নিজৰ জীৱনত কি বিচাৰে বাৰু? ধন সম্পত্তিৰ বাবে সংঘৰ্ষ কৰি আছেনে? ধন সম্পত্তি আৰ্জিবলৈ দৌৰি আছে নেকি? বেংক বেলেঞ্চ বৃদ্ধি কৰিবলৈ কষ্ট কৰি আছে নেকি? পথাৰ কিনিব লাগে, মাটি কিনিব লাগে, বস্তু আৰু গাড়ী কিনিবলৈ কষ্ট কৰি আছে। আপোনাৰ ঘৰত শান্তি নাই। পৰিচৰ্যা বুলি কৈছে, মণ্ডলী বুলি কৈছে, বহুতো কিবা কিবি কৰি আছে, কিন্তু নিজৰ ঘৰতেই শান্তি নাই। স্বামীৰ সৈতে, পত্নীৰ সৈতে, সন্তানৰ সৈতে মিল নাই, সন্তানৰ নিজৰ মাজত মিল নাই, স্বামী স্ত্ৰীৰ সন্তানৰ সৈতেই মিলাপ্ৰীতি নাই। সেইবোৰলৈ মন নিদি অন্য ক'ৰবালৈ যদি মন দি আছে, তেন্তে আপোনাৰ আত্মিক জীৱনত ঈশ্বৰৰ উপস্থিতি কোনোপধ্যেই নাই। এয়া সত্য। প্ৰিয়সকল, মূৰ্খতাৰ কথা হৈছে সেইদিনা ইছাকে নিজৰ পৰিয়ালত একতা আৰু মিলাপ্ৰীতি নথকাত তাক শুধৰোৱাৰ সলনি, ঠিক কৰাৰ সলনি তাক তেনেকৈয়ে এৰি দিলে। প্ৰিয়সকল, আজিকালি এনেকুৱা পিতৃ মাতৃ বহুত আছে। ল'ৰাকেইটাই নিজৰ মাজত কাজিয়া কৰিলে চাই থাকে, জীয়েকেইজনীয়ে নিজৰ মাজত কাজিয়া কৰিলে তেওঁলোকে চাই থাকে। ঘৰত সন্তানবোৰ নষ্ট হ'লে মাক বাপেকে কয়, কিনো কৰিব, আজিকালিৰ ডেকা সন্তানবিলাকে এনেকৈয়ে কৰি আছে। ল'ৰাৰ পৰিয়ালটো যদি ভাঙি আছে, জীয়েকৰ পৰিয়াল যদি ভাঙি আছে, তেতিয়া মাক বাপেকে কয়, কিনো কৰিব, জন্ম দিলোঁ আৰু পঢ়া শুনা কৰি তেওঁলোকক বিয়া পাতি দিলোঁ। ল'ৰাক ক'লে খং কৰে, ছোৱালীক ক'লে খং কৰে, জোঁৱাইক ক'লে তেওঁ খং কৰে। এই বয়সত এওঁলোকক বুজোৱাৰ নামত আমি সকলোৰে শত্ৰু কিয়নো হওঁ? ল'ৰা বোৱাৰীয়ে কাজিয়া কৰি যদি মৰি আছে, মৰক, আমাৰনো কি? আমাৰ ছোৱালী আমাৰ সৈতে ভালে থাকিলেই হ'ল। বিকৃত লোক, এনে লোক নাইনে বাৰু? যিয়ে তেওঁলোকৰ সৈতে ভালে থাকিলেই হ'ল বুলি কয়। ল'ৰা আৰু বোৱাৰীয়ে কাজিয়া কৰিলেও একো নাই, আমাৰ ল'ৰাই আমাৰ সৈতে কথা পাতিলেই যথেষ্ট। আমাৰ ল'ৰা বোৱাৰীয়ে কাজিয়া কৰি মৰিলেও আমাৰনো কি? আমাৰ ল'ৰা ঠিকে থাকিব লাগে। বিকৃত লোক। এওঁলোকক কেনেকৈ ঘৰৰ জ্যেষ্ঠ বুলি ক'ব? তেওঁলোকে নিজৰ স্বাৰ্থৰ কথাহে চিন্তা কৰিছে, এবাৰো ভবা নাই যে আমাৰ ল'ৰা ছোৱালীৰ ঘৰ নষ্ট হৈ আছে, আমি এওঁলোকৰ পৰিয়ালক ধ্বংস হ'বলৈ দিব নালাগে।
এওঁলোকৰ পৰিয়ালক শুধৰাব লাগে। আজি ঘৰৰ জ্যেষ্ঠসকলে জ্যেষ্ঠৰ দৰে আচৰণ কৰা নাই। তাৰ কাৰণ জানেনে? তেওঁলোকৰ আত্মিকতা নোহোৱা হ'ল। ঈশ্বৰৰ সহভাগিতাক হেৰুৱাই দিলে। সেইকাৰণে তেওঁলোকৰ পৰিয়ালতো হ'ব পাৰে, ল'ৰাৰ জীৱনত হ'ব পাৰে, বোৱাৰীৰ জীৱনত হ'ব পাৰে, বা তেওঁলোকৰ জীৱনতো হ'ব পাৰে, শান্তি আৰু মিলাপ্ৰীতি নোহোৱাৰ কাৰণে তেওঁলোকৰ দ্বাৰা একো হ'ব পৰা নাই। প্ৰিয়সকল, ইছাকৰ অৱস্থা এনেকুৱাই আছিল। দুয়োটা ল'ৰাৰ মাজত একতা আৰু মিলাপ্ৰীতি নাছিল। তথাপিও তেওঁ কি বিচাৰিলে জানেনে? আত্মিকতা বিচৰা নাছিল। তেওঁ মাংস খাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। এছৌ, তুমি গৈ মোৰ কাৰণে মাংস আনা। এই কথা ৰিবেকাই শুনিলে। তেতিয়া তাই ভাবিলে, আশীৰ্বাদটো জাকুবেহে পাব লাগে, আৰু তেওঁ জাকুবৰ বাবে আহাৰ প্ৰস্তুত কৰিলে। সেই আহাৰ লগত লৈ জাকুবক বাপেকৰ ওচৰলৈ পঠালে। মা, আপুনি মোক পঠাইছে, কিন্তু ভাইৰ গাত বহুত নোম আছে। মই যদি এনেকৈ যাওঁ তেন্তে দেউতাই মোক স্পৰ্শ কৰিলেই চিনি পাই যাব। তেতিয়া মাকে কি কৰিলে জানেনে? আইডিয়া দিলে। কি আইডিয়া দিলে? তুমি ছাগলীৰ ছাল মেৰিয়াই ল'বা। যেতিয়া তোমাৰ দেউতাই তোমাক স্পৰ্শ কৰি চাব, তেতিয়া চিনি পাব নোৱাৰিব। প্ৰিয়সকল, মাক আৰু পুতেকে মিলি বাপেকক প্ৰবঞ্চনা কৰিছে। মাকে প্ৰবঞ্চনা কৰিছে, পুতেকেও প্ৰবঞ্চনা কৰিছে। সেইদিনা বাপেকৰ ওচৰলৈ আহি, দেউতা, আপোনালৈ আহাৰ আনিছোঁ। ইছাকে নিজৰ পুতেকক ক'লে, হে বোপা, কি কাৰণে তুমি ইমান সোনকালে পাই গ'লা? তেতিয়া জাকুবে ইছাকক ক'লে, আপোনাৰ ঈশ্বৰ জিহুৱাই তাক মোৰ সন্মুখলৈ আনিলে। মিছা কথা কৈছে। মই স্বীকাৰ কৰিবলৈ গ'লোঁ আৰু জিহুৱাই ঈশ্বৰে তাক মোৰ আগলৈ আনিলে। পিছত এই কথাটো আপুনি বাইবেলত চাব পাৰিব। প্ৰবঞ্চনা। বাপেকক প্ৰবঞ্চনা কৰি আছে। ইছাকে তেওঁক নিজৰ ওচৰলৈ মাতিলে আৰু হাত ফুৰাই চালে। ছাগলীৰ ছাল যে মেৰিয়াই থৈছিল, চুই চাওঁতে হাতত নোম লাগিল। বোপা, হাতেৰে চুই চাওঁতেতো এছৌৰ হাত যেনেই লাগিছে, কিন্তু মাতটো হ'লে জাকুবৰ নিচিনা। তোমাৰ নাম কি বাৰু? ইছাকে সুধিলে। জাকুবে কি ক'লে জানেনে? মই এছৌ হয়। নাজানো, মই একো বুজি পোৱা নাই। প্ৰিয়সকল, তেওঁ আহাৰৰ লোভত পৰিছিল। তেওঁ আহাৰৰ লোভত পৰি জাকুবে এছৌ বুলি কোৱাৰ পাছতো তেওঁ বুজি পাব নোৱাৰিলে। ঠিক আছে, আহাৰখিনি মোৰ ওচৰলৈ আনা বুলি ক'লে, আৰু আহাৰ কৰিলে, আৰু জাকুবক আশীৰ্বাদ কৰিলে। এই গোটেইবোৰ কথা এছৌৱে জনা নাছিল। তেওঁ অৰণ্যলৈ গৈছিল, চিকাৰ কৰি আনিলে আৰু আহাৰ প্ৰস্তুত কৰি বাপেকৰ ওচৰলৈ আহিল। কি হ'ল বোপা? খাওক দেউতা, মই আপোনাৰ বাবে চিকাৰ কৰি মাংস লৈ আহিছোঁ। তুমি কোন বোপা? তুমি কোন বুলি কিয় কৈছে দেউতা? আপুনিতো কৈছিল মই মাংস খাব খুজিছোঁ। মই চিকাৰ কৰি মাংস আনি তাক ৰান্ধি আনিছোঁ দেউতা। খাওক দেউতা। বোপা, কি কৈছা? অলপ আগতেতো কোনোবাই মোৰ ওচৰলৈ আহিছিল। কোন আহিছিল দেউতা? ময়েই এছৌ। তুমি যদি এছৌ, তেন্তে আগতে অহাজন কোন আছিল? দেউতা, সি আৰম্ভণিৰ পৰাই তেনেকুৱাই দেউতা। সি জাকুব আছিল দেউতা। সি আপোনাক প্ৰবঞ্চনা কৰিলে আৰু মোকো প্ৰবঞ্চনা কৰিলে। মই এতিয়া তাক চাই ল'ম দেউতা। এই বুলি কৈ তাৰ পৰা ওলাই গ'ল। সেই কথা ৰিবেকাই শুনিলে। খৰখেদাকৈ জাকুবৰ ওচৰলৈ আহি ক'লে, জাকুব, জাকুব, তোমাৰ ককায়েৰে খঙত তোমাক মাৰিবলৈ বিচাৰিছে। তুমি সোনকালে ইয়াৰ পৰা পলাই যোৱা। তেওঁলোকে কৰা ভুলৰ কাৰণে কি হ'ল জানেনে? যিয়ে সেই সময়লৈকে একেলগে থাকি বেলেগে আছিল, একেলগে থাকিও বেলেগে থকা এই পৰিয়ালটোক প্ৰবঞ্চনাই কি কৰিলে জানেনে? সদাকালৰ বাবে পৃথক কৰি পেলালে। স্বামীসকল, প্ৰবঞ্চনা নকৰিব। সেই প্ৰবঞ্চনাই আপোনাক পৰিয়ালৰ পৰা সদাকালৰ বাবে দূৰ কৰিব। পত্নীসকল, সন্তানসকল, প্ৰবঞ্চনা নকৰিব। আপুনি যি প্ৰবঞ্চনা কৰিছে, আজি আপোনাৰ পিতৃ মাতৃৰ পৰা আপোনাক অলপ দূৰ কৰিছে, কিন্তু সেই প্ৰবঞ্চনাই এদিন আপোনাক সদাকালৰ বাবে দূৰ কৰি দিব। তেতিয়া আপুনি ক'ব পাৰে, ব্ৰাদাৰ, আপুনি সদাকালৰ বাবে দূৰ কৰিব বুলি কৈছে, কিন্তু পিছত জাকুব আৰু এছৌটো লগ হ'ল। য়েছ, জাকুব আৰু এছৌ পুনৰাই লগ হ'ল, কিন্তু জাকুব আৰু ৰিবেকা আকৌ কেতিয়াও লগ পাব নোৱাৰিলে। কি কাৰণে? পুনৰাই জাকুবক দেখাৰ পূৰ্বেই ৰিবেকাই কি কৈছিল জানেনে? বোপা, তোমাক আৰু তোমাৰ ককাই দুয়োকে যাতে মই এদিনতে নেহেৰুৱাওঁ, তুমি ক'ৰবালৈ পলাই যোৱা। পুনৰাই তোমাক দেখা পাবলৈ মই সুযোগ পাম। পলাই যোৱা। এইদৰে তাক পলাই যাবলৈ উৎসাহিত কৰিলে। জাকুব পলাই গ'ল। তোমাক পুনৰ লগ পাম, কিন্তু লগ পাব নোৱাৰিলে, দেখা পাব নোৱাৰিলে। তেওঁ যি প্ৰবঞ্চনা কৰিলে, সেইকাৰণে জীৱনকালত তেওঁ পুনৰাই পুত্ৰক দেখা পাব নোৱাৰিলে। আজি এই কথাবোৰ শুনি থকা ভাই ভনীসকল, মানুহে নিজৰ প্ৰবঞ্চনাৰ কাৰণে মৰম, আপোনবিলাকক, চেনেহক,
পুনৰাই দেখা পাব নোৱাৰা হয়। ৰিবেকাই জাকুবক পুনৰাই দেখা পাব নোৱাৰিলে। জাকুব গুচি গ'ল। নিজৰ মাকৰ ভায়েকৰ ঘৰলৈ গুচি গ'ল। তালৈ গৈ ভালদৰে আছিলনে? থিৰে থাকি কিবা কাম কৰিছিলনে বাৰু? নহয়, তাৰ মোমায়েক মিছলীয়া আৰু প্ৰবঞ্চক আছিল। সেই প্ৰবঞ্চকৰ ওচৰলৈ আৰু এজন প্ৰবঞ্চক গৈ পালে। ইজনে আনজনৰ প্ৰতি কুচক্ৰান্ত কৰি প্ৰবঞ্চনা কৰি ধন সম্পত্তি আৰ্জিলে। এইদৰে ভ্ৰান্ত হৈ ঘূৰি ফুৰা জাকুবক ঈশ্বৰে চালে আৰু ক'লে, জাকুব, কেতিয়ালৈকে ভ্ৰান্ত হৈ ফুৰিবা? কেতিয়ালৈকে তুমি মোৰ পৰা আঁতৰি থাকিবা? তোমাৰ ককাদেউতাক মই বহুত আশীৰ্বাদ কৰিলোঁ। কোন জানেনে? আব্ৰাহাম। তোমাৰ ককাৰ প্ৰতি মই এটা প্ৰতিজ্ঞা কৰিছিলোঁ। তোমাৰ ককাৰ দ্বাৰা মই গোটেই জাতিবোৰক আশীৰ্বাদ কৰিম আৰু এটা মহাজাতি উৎপন্ন কৰিম বুলি তোমাৰ ককাদেউতাক প্ৰতিজ্ঞা কৰিছিলোঁ। জাকুব, মোৰ কথা শুনি মই যি ঠাইৰ কথা কৈছোঁ, মই কোৱা স্থানৰ ফালে যোৱা। এই কথা শুনি জাকুবে ওলাই গৈ ঈশ্বৰে প্ৰতিজ্ঞা কৰা সেই অঞ্চলৰ ফালে গৈ আছিল। 20 বছৰ আগতে তেওঁৰ ককায়েক এছৌৱে যেতিয়া তেওঁক আক্ৰমণ কৰিবলৈ খেদিছিল, তাৰ পৰা জাকুব পলাইছিল। পাপ কৰাজনে শান্তিৰে থাকিব নোৱাৰে। প্ৰবঞ্চনা কৰাজনে শান্তিৰে থাকিব নোৱাৰে। প্ৰবঞ্চকসকল এঠাইতেই থাকিব নোৱাৰে। তেওঁলোক থিৰে থাকিব নোৱাৰে। আপুনি ভালদৰে মন কৰিলে দেখিব, প্ৰবঞ্চক আৰু অন্যায়কাৰীসকল, প্ৰবঞ্চনা কৰি ধন উপাৰ্জন কৰাসকলে, চোৱা মই তোমাক চাকৰি দিম, এই বুলি কৈ 70,000 বা 1 লাখ টকা লৈ লয়। চোৱা তুমি মোক 1 লাখ টকা দিয়া, 2 মাহতে মই তোমাক 2 লাখ দিম। গোটেই জগতত 1 লাখ টকা লৈ কোনেও 2 মাহত 2 লাখ কেতিয়াও দিব নোৱাৰে। সঁচাই দিবনে? নিশ্চয় মই দিম। এই বুলি কোৱাত বেচেৰাই ভাবে, মই যদি বেংকত টকাখিনি থওঁ, 6 বছৰৰ পাছত 1 লাখ টকা 2 লাখ টকা হ'ব। তাকেই যদি এওঁৰ হাতত দি দিওঁ, 2 মাহতেই 1 লাখ টকা 2 লাখ হৈ যাব। লোভেই সকলো মন্দৰ মূল। এই বুলি ভাবি তেওঁৰ হাতত দি দিলে। তেতিয়া তেওঁ ক'ব, 1 মাহত কি হ'ব তুমি চাই থাকা। কি হয়? ফোন বন্ধ কৰি থৈ দিয়ে, হয়নে? তেওঁৰ ফোন বন্ধ হৈ যায় আৰু আপোনাৰ অৱস্থা তাৰ চাৰিওফালে ঘূৰি থকা হয়। কি কাৰণে? তেওঁকতো আপুনি নাপাবই। পাপ কৰা ব্যক্তি শান্তিৰে এঠাইত থাকিব নোৱাৰে। যিসকলে নিৰ্লজ্জজনক কাম কৰে, যিসকলে মানুহক ঠগায়, তেওঁলোক এঠাইত থাকিব নোৱাৰে। প্ৰিয়সকল, আজি আপোনাৰ জীৱন স্থিৰ নোহোৱাৰ কাৰণ কি জানেনে? আজি আপোনাৰ ভৰি এঠাইত থিৰে নাথাকে, তাৰ কাৰণ কি জানেনে? এবছৰ ইয়াত থাকে, তাৰ পাছত আকৌ বেলেগ চহৰলৈ গুচি যায়। কেৱল আপুনিয়ে ঘূৰি ফুৰা নহয়, আপোনাৰ ওপৰত বিশ্বাস কৰি আপোনাৰ পত্নীও ঘূৰি ফুৰিব লগা হয়। আপোনাৰ সন্তানকো ব্যাকুল কৰে। এবছৰ ইয়াত থাকে, তাৰ পাছত আকৌ বেলেগ ঠাইলৈ গুচি যায়, তাৰ পাছত আকৌ বেলেগ ঠাইলৈ। চাকৰি বুলি কয়, ব্যৱসায় বুলি কয়, বিনিয়োগ কৰিছোঁ বুলি কয়। না আপোনাৰ শান্তি আছে, না আপোনাৰ পৰিয়ালটো শান্তিৰে থাকিবলৈ দিয়ে। কাৰণ কি জানেনে? আপুনি কৰা পাপে, আপুনি লোৱা ধাৰে, যাৰ কাৰণে সমাজত থাকিব নোৱাৰা হয়। আপোনাৰ কোনো সন্মান নথকা হয়। এঠাইত আপুনি থাকিব নোৱাৰা হয়। সেইকাৰণে আজি আপোনাৰ জীৱনত কোনো স্থিৰতা নাই। জাকুবৰ জীৱনত কোনো স্থিৰতা নাছিল। পিতৃ মাতৃৰ সৈতে শান্তিৰে থাকিব লাগিছিল তেওঁ, কিন্তু ঘৰ এৰি দূৰ দেশলৈ যাব লগা হ'ল। তালৈ যোৱাৰ পাছত তেওঁ তাত 20 বছৰ থকাৰ পাছত তেওঁৰ ছিন্ন ভিন্ন জীৱনটো ঈশ্বৰে দেখি তেওঁক ক'লে, কেতিয়ালৈকে তুমি এনেকৈ জীৱন যাপন কৰিবা? মই তোমাৰ ককাদেউতাক কৰা প্ৰতিজ্ঞাটো সিদ্ধ কৰিবলৈ গৈ আছোঁ। মোৰ কথা মানা, মই কোৱা ঠাইলৈ যোৱা। এই বুলি ঈশ্বৰে কওঁতে জাকুবে তাৰ পৰা নিজৰ মোমায়েকক নোকোৱাকৈ আকৌ পলাই গৈছিল। এইদৰে পলাই গৈ থাকোঁতে জাকুবে এটা বাতৰি পালে। কি আছিল সেই বাতৰিটো? 20 বছৰ আগতে যি ককায়েকৰ পৰা তেওঁ পলাইছিল, যিজন ককায়েকলৈ তেওঁ ভয় খাইছিল, সেই ককায়েকেই জাকুব আহি আছে বুলি গম পাই লগ কৰিবলৈ আহিল। এতিয়া জাকুবৰ শত্ৰু হৈ পৰা এছৌৱে তেওঁক লগ কৰিবলৈ আহি আছে বুলি তেওঁ যেতিয়া জানিব পাৰিলে, তেতিয়া জাকুবৰ অৱস্থা কি হ'ব বাৰু? এছৌ আহি আছে। তেওঁতো ভাল মানুহ নহয়। তেওঁ যি কয় সেয়া কৰিবই। সেই সময়তে মাৰিম বুলি ভাবিছিল, কিন্তু পলাই হাৰিছিলোঁ। এতিয়া মই আহিছোঁ বুলি সি গম পাই গ'ল। মোক আক্ৰমণ কৰিব। ভয় খালে। প্ৰিয়সকল, কঁপিবলৈ ধৰিলে। তেওঁৰ যি আছিল সকলো আগতীয়াকৈ পঠালে। তাৰ পাছত পত্নী আৰু সন্তানকো আগতীয়াকৈ পঠালে। তেওঁ ভয়তে কঁপি 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 তাত অকলশৰে ৰৈ গ'ল। এখোজো আগবঢ়াব পৰা নাছিল। তাৰ কাৰণ কি জানেনে? ভয়। এই পাপটো তেওঁ কেতিয়া কৰিছিল? 20 বছৰ আগতে কৰিছিল। কিন্তু এতিয়া তেওঁৰ কি হৈছে?
জাকুবৰ টোপনি নোহোৱা হ'ল, তেওঁৰ শান্তি নোহোৱা হ'ল। প্ৰিয় ভাই ভনীসকল, শুনক, আপুনি কৰা পাপটো আপুনি পাহৰিব পাৰে, কিন্তু আপুনি কৰা অন্যায়টো আপুনি পাহৰিব পাৰে, কিন্তু আপুনি কৰা অধৰ্মক আপুনি পাহৰিব পাৰে, কিন্তু আপোনাৰ অনৈতিক সম্বন্ধ আপুনি পাহৰিব পাৰে, কিন্তু শুনক, পাপে আপোনাক কিন্তু নাপাহৰিব। আপুনি যি পাপ কৰ্মবোৰ কৰিলে সেইবোৰে আপোনাক নাপাহৰিব। সেইবোৰে কি কৰিব? আপুনি দণ্ড পাবলগীয়া সময়ত সেইবোৰে আপোনাক দণ্ডৰ হাতত সোধাই দিব। 20 বছৰৰ পাছত তেওঁৰ ককায়েক তেওঁৰ আগলৈ আহি আছে বুলি জানি জাকুব ভয়ত শংকাত কঁপি আছিল। সেইটো কেতিয়া কৰা পাপ আছিল? 20 বছৰ আগতে কৰা পাপ। এতিয়া কি কৰিলে? শান্তি নোহোৱা কৰিলে। প্ৰিয় ভাই ভনীসকল, আপুনি ভাবিছে নেকি আপোনাৰ প্ৰবঞ্চনা, আপোনাৰ মিছা কথা, আপোনাৰ অন্যায় মই বহুত বছৰ আগতে কৰিলোঁ, সেইকাৰণে সেইটোৰে একো নহ'ব বুলি আপুনি ভাবিছে নেকি? আপুনি পাহৰিব পাৰে, কিন্তু আপোনাৰ পাপে কেতিয়াও নাপাহৰে। আপুনি শান্তিৰে এচি ৰুমত থাকিব পাৰে, কিন্তু আপোনাৰ পাপ শান্তিৰে নাথাকিব। সেয়া এদিন নিশ্চিত ৰূপে আপোনাৰ জীৱনক প্ৰকাশ কৰিব। কেনেকৈ ক'ব পাৰোঁ? নবুখদনেছৰে বৰ শান্তিৰে পেলেচত শুই আছিল চাগৈ। মোক কোনে দণ্ড দিব পাৰিব? মোক ঈশ্বৰে কেতিয়া দণ্ড দিব? এসপ্তাহ পাৰ হৈ গ'ল, 1 মাহ পাৰ হৈ গ'ল, এবছৰ পাৰ হৈ গ'ল, মোৰনো কি হ'ব? ভাবিছিল। ঈশ্বৰে এটা সময় নিৰূপণ কৰি থৈছিল তেওঁক দণ্ড দিবৰ কাৰণে। সময় নিৰূপণ কৰি থৈছিল। যেতিয়া ঈশ্বৰে দণ্ড দিয়াৰ সময় হ'ল, নবুখদনেছৰৰ নিচিনা ৰজাক ঈশ্বৰে সিংহাসনৰ পৰা তলত পেলাই দিলে। প্ৰিয় ভাই ভনীসকল, আমিনো কি আৰু? এবাৰ ভাবকচোন, 20 বছৰ আগতে কৰা পাপে তেওঁৰ জীৱনত আজি তেওঁক শান্তি নোহোৱা কৰি দিলে, ভয় খুৱালে। ভয়ত তেওঁ যেতিয়া কঁপি আছিল, তেতিয়া ঈশ্বৰ নামি আহিল জাকুবৰ জীৱন ঠিক কৰিবৰ বাবে। সেইদিনা ৰাতি ঈশ্বৰৰ সৈতে জাকুবে যুদ্ধ কৰিলে। আপুনি মোক আশীৰ্বাদ নকৰিলে মই আপোনাক এৰিব নোৱাৰোঁ। জোৰকৈ ঈশ্বৰক ধৰি ল'লে। মোৰ আশীৰ্বাদ তোমাক লাগে? হয়, মোক আপোনাৰ আশীৰ্বাদ লাগে। মই আশীৰ্বাদ নকৰালৈকে তুমি মোক নেৰিবা নেকি? আপুনি মোক আশীৰ্বাদ নকৰালৈকে মই আপোনাক নেৰোঁ। তেন্তে মোক কোৱা, কি ক'ম? তোমাৰ নাম কি? কি? ঈশ্বৰে কিয় এইবুলি সুধিছিল? প্ৰিয়সকল, কিয় ঈশ্বৰে সেই ৰাতি জাকুবক প্ৰশ্ন কৰিলে? ঈশ্বৰে নাজানিছিল নেকি তেওঁ যে জাকুব? জানিছিল, কিন্তু জাকুবক যেতিয়া এই কথাকেই বাপেকে সুধিছিল, তেওঁ মিছা কথা কৈ বাপেকক প্ৰবঞ্চনা কৰিলে। এতিয়া ঈশ্বৰে জাকুবত ঠিক পৰিৱৰ্তন হৈছেনে নাই পৰীক্ষা কৰিছিল, নিশ্চিত কৰিছিল, পৰীক্ষা কৰি আছিল। সেইকাৰণে প্ৰশ্ন সুধিলে, তোমাৰ নাম কি? ঈশ্বৰে এই প্ৰশ্ন কৰাৰ লগে লগে জাকুবৰ 20 বছৰ আগতে সেই ঘৰত ঘটা গোটেইবোৰ ঘটনা মনত পৰিল। এই প্ৰশ্নকেই মোৰ দেউতাই মোক কৰিছিল, বোপা, তোমাৰ নাম কি? সেইদিনা বাপেকে এইবুলি সোধাত তেতিয়া মই দেউতাক ঠগালোঁ। জাকুব বুলি কোৱাৰ পৰিৱৰ্তে এছৌ বুলি কৈছিলোঁ। আজি সেই প্ৰশ্নকেই ঈশ্বৰে মোক সুধিছে। তাৰ মানে মই কৰা প্ৰবঞ্চনাক ঈশ্বৰে জানে। প্ৰিয় ভাই ভনীসকল, আকৌ সোঁৱৰাই দিছোঁ, আপোনাৰ প্ৰতিটো পাপ আৰু প্ৰবঞ্চনাক ঈশ্বৰে চাই আছে। আপুনি যিমান চতুৰালিৰে সাৱধানতাৰে নিজৰ পাপ লুকুৱাবলৈ চেষ্টা কৰিলেও ঈশ্বৰৰ পৰা আপুনি লুকুৱাব নোৱাৰিব। আপুনি ভাবি আছে, মোৰ বেয়া কামবোৰ কোনেও নাজানে, কিন্তু স্বৰ্গৰ ঈশ্বৰে আপোনাৰ জীৱনক ৰেকৰ্ড কৰি আছে। এই কথা নাপাহৰিব। আমাৰ প্ৰতিটো কাৰ্যক ঈশ্বৰে ৰেকৰ্ড কৰি আছে। স্বামীক প্ৰবঞ্চনা কৰিব পাৰে, পত্নীক প্ৰবঞ্চনা কৰিব পাৰে, সন্তানক প্ৰবঞ্চনা কৰিব পাৰে, ভাই ভনীক প্ৰবঞ্চনা কৰিব পাৰে, আশে-পাশে থকা সহকৰ্মীক ঠগাব পাৰে, মানুহক প্ৰবঞ্চনা কৰিব পাৰে। যিজন ঈশ্বৰে মানুহক সৃষ্টি কৰিলে সেই ঈশ্বৰজনক প্ৰবঞ্চনা কৰাটো অসম্ভৱ। সেইদিনা জাকুবে বাপেকক ঠগিছিল, ভায়েকক ঠগিছিল, নিজৰ মামাক ঠগাইছিল। তেওঁৰ জীৱনত কেৱল প্ৰবঞ্চনাহে আছিল। তথাপিও ঈশ্বৰে তেওঁক এটা সুযোগ দিব বিচাৰিছিল। সেইকাৰণে সুধিছিল, তোমাৰ নাম কি? তোমাৰ নাম কি? সেইদিনা জাকুবে বুজি পাই গ'ল, মই নিজৰ নাম
এছৌ বুলি কৈ মই দেউতাক ঠগালোঁ, মোৰ ককাইক ঠগালোঁ। বাছ, এতিয়া আৰু এই প্ৰবঞ্চনাৰ জীৱন বহুত হৈ গ'ল। মই মানুহক ঠগাই ঠগাই শান্তিবিহীন জীৱন যাপন কৰিলোঁ। শান্তিৰ অবিহনে মই চলিলোঁ। ঘৰত মই আনন্দৰ অবিহনে স্থিৰতা নোহোৱাকৈ চলিলোঁ। ইফালে সিফালে যাত্ৰা কৰি কৰি এড্ৰেছবিহীনভাৱে মই চলিলোঁ। বহুত হৈ গ'ল। সেই ৰাতি জাকোবে আন্তৰিকতাৰে ঈশ্বৰৰ উপস্থিতিত স্বীকাৰ কৰিলে, পিতৃ, মোৰ নাম জাকোব। জাকোব নামৰ অৰ্থটো কি? প্ৰবঞ্চনা কৰা। তাৰমানে ইনডাইৰেক্টলি কি কৈছে? পিতৃ, মই স্বীকাৰ কৰিছোঁ। কি স্বীকাৰ কৰিছা? মই এজন প্ৰবঞ্চক। স্বীকাৰ কৰিছোঁ। মই প্ৰবঞ্চক, কিন্তু কাৰো আগত স্বীকাৰ কৰা নাছিলোঁ। কিন্তু আজি আপোনাৰ আগত স্বীকাৰ কৰিছোঁ। মোৰ প্ৰবঞ্চনাৰ জীৱনে আজি মোক শান্তিবিহীন কৰি পেলাইছে। পত্নী দূৰ হৈ গ'ল, সন্তান দূৰ হৈ গ'ল, দেউতা দূৰ হৈ গ'ল, মা দূৰ হৈ গ'ল, সকলো দূৰ হৈ গ'ল। অনাথ আৰু অকলশৰে ৰৈ গ'লোঁ। মোৰ প্ৰবঞ্চনাই মোক অকলশৰীয়া কৰিলে। হ'ব পিতৃ, এই জীৱন মোক নালাগে। মই যি কষ্ট পালোঁ, মই যি দুখ পালোঁ, মই যি বেদনা পালোঁ, যথেষ্ট হ'ল। আজিৰ পৰা মোৰ জীৱন, এটা নতুন জীৱনত থাকিবলৈ ইচ্ছা কৰিছোঁ। মই প্ৰবঞ্চক। মানি ল'লে। জাকোবে এইদৰে মই প্ৰবঞ্চক এই কথা স্বীকাৰ কৰিলে। প্ৰিয় ভাই ভনীসকল, সেইদিনা ঈশ্বৰে জাকোবক এই কথা ক'লে, এতিয়াৰ পৰা তোমাৰ নাম জাকোব নহ'ব, মই সলনি কৰিছোঁ। এতিয়া মই তোমাক এটা নতুন নাম দিছোঁ। তোমাক ইছৰাইল নাম মই দিছোঁ। এতিয়াৰ পৰা তোমাৰ নাম প্ৰবঞ্চক নহয়, ইছৰাইল নাম দিছোঁ। তোমাৰ অৱস্থা সলনি কৰিছোঁ। তোমাৰ স্তৰ সলনি কৰিছোঁ। তোমাৰ স্থান সলনি কৰিছোঁ। তোমাৰ সন্তানক অতিশয় আশীৰ্বাদ কৰিবলৈ গৈ আছোঁ। তোমাৰ নামেৰে এখন দেশ স্থাপন কৰিবলৈ গৈ আছোঁ। কিমান যে মহান ঈশ্বৰ! এজন প্ৰবঞ্চকে নিজৰ প্ৰবঞ্চনা যেতিয়া স্বীকাৰ কৰিলে, তেতিয়া ঈশ্বৰে তেওঁক কিমান আশীৰ্বাদ কৰিলে জানেনে? জাকোবৰ নিচিনা প্ৰবঞ্চকে যেতিয়া নিজৰ ভুলবোৰ স্বীকাৰ কৰিলে আৰু এটা নতুন জীৱন বিচাৰিলে, তেতিয়া ঈশ্বৰে এজন ব্যক্তিৰ নামেৰে এখন দেশ স্থাপন কৰি দিলে। কিমান যে মহান ঈশ্বৰ! ইছৰাইল দেশখন আজি গোটেই বিশ্বতে এখন শক্তিশালী দেশ। ইছৰাইল দেশেই মহান মহান চাইণ্টিষ্টবিলাক গোটেই বিশ্বকে দিলে। ইছৰাইল দেশ, এইটো কাৰ নাম জানেনে? এজন প্ৰবঞ্চকৰ নাম। কিন্তু সেই নামটো কেতিয়া ৰাখিছিল জানেনে? এজন প্ৰবঞ্চকে নিজৰ প্ৰবঞ্চনাক মানি যেতিয়া এৰি দিলে, তেতিয়া। আজি আপুনি নিজৰ প্ৰবঞ্চনাৰ জীৱনক যদি এৰি দিয়ে, তেন্তে ঈশ্বৰে আপোনাক অদ্ভুত ৰূপে আশীৰ্বাদ কৰিব। কেৱল আপোনাকেই নহয়, আপোনাৰ দ্বাৰা আপোনাৰ সন্তানক আশীৰ্বাদ কৰিব। আপোনাৰ সন্তানৰ সন্তানকো আশীৰ্বাদ কৰিব। মই আজি আপোনাক সুধিছোঁ, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিবলৈ বিচাৰি আছে, কিন্তু আপুনি বিচাৰিছেনে বাৰু? নে নবুকদনেছৰৰ নিচিনাকৈ দিয়া সুযোগটোৰ সুবিধা নলৈ নিজৰ হাতেৰেই নিজৰ সেই পদবী, নিজৰ সেই সিংহাসন তেওঁ হেৰুৱাই পেলালে? তেনেকৈয়ে আপুনি ঈশ্বৰৰ দণ্ডৰ অধীন হৈ নিজৰ সকলো হেৰুৱাব বিচাৰেনে? নে আজি ঈশ্বৰে দিয়া ক্ষমাক লাভ কৰি আশীৰ্বাদ পাব বিচাৰিছে? আপোনাৰ ইচ্ছা। প্ৰাৰ্থনা কৰিম, সকলোৱে চকু মুদিব। পবিত্ৰ পিতৃ, আপোনাৰ সন্তানে আপোনাৰ বাক্য শুনিলে, বিশ্বাস কৰিলে আৰু বাধ্য হৈছে। এতিয়াৰ পৰা প্ৰতিজনকেই পিতৃ, আপুনি দিয়া প্ৰেম, আনন্দ, আপোনাৰ শান্তি, সমৃদ্ধি, আপোনাৰ সকলো আশীৰ্বাদ অনন্তকাললৈকে বাক্য শুনা প্ৰতিজনৰ ওপৰত কৰক। জীৱনত পৰিৱৰ্তন ননাকৈ এতিয়ালৈকে পিতৃ, শুধৰণি নকৰাকৈ কষ্ট দি থকা প্ৰতিজন স্বামী আৰু সন্তানক দৰ্শন দিলে। তেওঁলোকে যাতে গোটেই জীৱন ক'ব পাৰে, আপোনাৰ এই বাৰ্তাই আমাৰ জীৱন সলনি কৰিলে, আমাৰ পৰিয়াল গঢ়ি তুলিলে, আমাৰ সন্তানক শুধৰালে।
এইদৰে গোটেই জীৱন সাক্ষ্য দিবলৈ সহায় কৰক। আজি শুনা এই বাক্য নিজৰ জীৱনত কাৰ্যৰূপ দি এটা নতুন জীৱন যাপন কৰিব পৰা মহান অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।